হেল্ল' দোস্ত, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে মহাষষ্ঠী আৰু ষষ্ঠীৰ দিনাখনে এনেদৰে পূজা মণ্ডপৰ কামবোৰ আগবঢ়াই নি আছে আৰু নীতি নিয়মৰ মাজেৰে কামবোৰ আগবঢ়াই লৈ যাই আছে। আজি হৈছে মহাষষ্ঠী আৰু আজিৰ পৰাই দুৰ্গা উৎসৱ আৰম্ভ আৰু এনেদৰে পূজাৰ সা সামগ্ৰীসমূহ ৰেডি কৰি আছে আৰু আজি যিহেতু মহাষষ্ঠী বেলবৰণত এনেদৰে বেলবৰণ দি আছে। আজিৰ পৰা মহাষষ্ঠী আৰম্ভ। পাণ্ডু সদলাপুৰৰ দুৰ্গোৎসৱ হয় পাণ্ডু সদলাপুৰৰ। আৰু এনেদৰে বেলবৰণৰ দিনাখনে নীতি নিয়মৰ মাজেৰে এনেদৰে পূজা কৰি গৈ আছে আৰু এয়া বেলবৰণ যিহেতু আজি নীতি নিয়ম মতে বেলগছত এনেদৰে ৰঙা কাপোৰ বেলত বান্ধে আৰু কাইলৈ ৰাতিপুৱা অৰ্থাৎ সপ্তমীৰ দিনা ৰাতিপুৱা এই বেল পাৰি লৈ যায় পূজা মণ্ডপলৈ অৰ্থাৎ দুৰ্গা মাৰ ওচৰলৈ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'ৰ যোগেদি ক'ব বিচাৰিছোঁ যে এইবাৰ দুৰ্গা পূজাত ক'ত কেনেকুৱা ধৰণৰ পূজা কৰা হৈছে সকলোখিনি দৃশ্য আপোনালোকক দেখুৱাম। কাইলৈ গৈ আছোঁ মই ধাৰাপুৰৰ শুনা মতে ধুনীয়া পূজা চলিছে আৰু এনেদৰে বেলবৰণ সমাপ্ত হ'ল। আৰু বামুণে মন্ত্ৰ মাতি আছে আৰু ইয়াৰ বেলগছ এতিয়া বেলগছৰ পৰা বেল বৰা হ'ব আৰু আজিৰ পৰা দুৰ্গা উৎসৱ আৰম্ভ। আজি মহাষষ্ঠী, কাইলৈ মহাসপ্তমী। ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে পুজো পুজো গন্ধ নিয়ে নতুন গানের ছন্দ নিয়ে শারদিয়ায় খুশিতে মন নাচে এলো 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 মা দুর্গা ওম সর্বমঙ্গল মঙ্গলে শিবে সর্বাতক সাধিকে শরণ্যে ত্রম্বকে গৌরী নারায়ণী নমস্তুতে। ওম স্থিতে বিনাশনী চামুণ্ডে মুণ্ডমালিনী আরোগ্য যশোদেহি নমস্তুতে। কালী কালী মহাকালী চামুণ্ডে মুণ্ডমালিনী আরোগ্য যশোদেহি দুর্গা দেবী সুপুষিতমস্তু কল্যাণমস্তু ভগবান সিদ্ধিহতু মঙ্গল। মৰমৰ কুকুৰ ঐ ঐ ঐ ঐ ঐ ঐ ঐ ই মোক বহুত মৰম কৰে দিয়ক। ইয়াতে চিপছ খাই আছে। পূজা কাপোৰ ল'লিয়ে নাই ভাইয়াক? পূজা কাপোৰ ল'লিয়ে নাই? পূজা কাপোৰ ল'লিয়ে নাই? দে দে বঢ়িয়া বঢ়িয়া। আৰু এয়া পাণ্ডু সদলাপুৰৰ পূজাৰ গেট বুলি ক'ব পাৰি, এক সুন্দৰ গেট।